মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ ছ'চিয়েল সায়েন্সৰ ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান আৰু ইতিহাস অধ্যায়ৰ পৰা যিবোৰ লং কুৱেশ্যন আহিব পাৰে এই গোটেইকেইটা লং কুৱেশ্যন আলোচনা কৰিম। আশা কৰিছোঁ তোমালোকৰ এনেকুৱা কুৱেশ্যনে তোমালোকক সহায় কৰিব। আৰম্ভ কৰিছোঁ। চোৱা, ৰাজনীতি বিজ্ঞানৰ পৰা তুমি কি প্ৰশ্ন চাবা? সাৰ্বভৌমত্ব, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজা? তাৰমানে গোটেইকেইটাৰ ডেফিনেশ্যন চাবা। তাৰপিছত নেহৰুৰ উদ্দেশ্যে সম্পৰ্কিত প্ৰস্তাৱকেইটা লিখা। তাৰপিছত ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ কি কি এইটো চাবা। 4 নম্বৰত ৰাষ্ট্ৰসংঘৰ বিষয়ে লিখা। ৰাষ্ট্ৰসংঘৰ বিষয়ে লিখিবলৈ ক'লে তাৰমানে ইয়াৰে ৰাষ্ট্ৰসংঘৰ লগত জড়িত সকলো কথাখিনিয়ে তুমি জানিব লাগিব। ৰাষ্ট্ৰসংঘৰ ওপৰৰ পৰা বহু ধৰণৰ MCQ আহিব। ইয়াৰ পিছত অৰ্থনীতি বিজ্ঞানৰ চোৱা, বিনিময় প্ৰথা কি, বিনিময় প্ৰথাৰ সুবিধা আৰু কি কি অসুবিধা আছে এইটো বিস্তৃতভাৱে আলোচনা কৰা, এইটো চাবা। মুদ্ৰা কি, ইয়াৰ কাৰ্যাৱলী কি আৰু মুদ্ৰাৰ বৈশিষ্ট্যসমূহ কি কি আছে। তাৰপিছত ইয়াতে চোৱা বেংকৰ বিষয়ে লিখা। ইয়াতে বেংক বুলি ক'লে ইয়াতে তোমাৰ ইণ্টাৰনেশ্যনেল বেংক আছে, কিছুমান নেশ্যনেল বেংক আছে, কিছুমান গাঁৱলীয়া বেংক আছে। সকলো বেংকৰ বিষয়ে তোমালোকে বিস্তৃতভাৱে মনত ৰাখিবা। তাৰপিছত গোলকীকৰণ বা বিশ্বায়ন কি, গোলকীকৰণৰ কাৰণসমূহ কি কি বা গোলকীকৰণ কি কি ধৰণে পৰিৱেশৰ লগত কেনেদৰে সম্পৰ্কিত আছে। ইয়াৰে পিছত চাবা নীতি আয়োগ কি, নীতি আয়োগ, নীতি আয়োগৰ অধ্যক্ষ কোন হয়, নীতি আয়োগৰ অধ্যক্ষৰ কি কি ক্ৰাইটেৰিয়া লাগে বা কি কি গুণ লাগে, সেই সকলোখিনি কথা তোমালোকে চাবা। ইয়াৰে পিছত চোৱা ইতিহাস বিষয়, ইতিহাস বিষয়ত কি কি আহিব পাৰে। ইতিহাস বিষয়ত চাবা বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য লিখা, মানে বংগ বিভাজন কিয় কৰা হৈছিল বা কি উদ্দেশ্য আছিল। তাৰপিছত স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙনিৰ বিষয়ে আলোচনা কৰা। তাৰপিছততো চাবা স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল এইটো চাবা। স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ৰাতিৰ ভিতৰত পাই যাবা ছ'চিয়েল সায়েন্সৰ কোনটো পেৰাগ্ৰাফৰ পৰা কেনেকুৱা ধৰণৰ MCQ হ'ব পাৰে গোটেইখিনি তোমালোকক পইণ্ট আউট কৰি দিম। তোমালোকে সেইখিনি ৰিভিজন হিচাপে পঢ়ি যাবা। তাৰপিছত চোৱা স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। স্বদেশী আন্দোলনৰ অৱদান কি কি, ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে লিখা। তাৰপিছত খিলাফত আন্দোলন, আইন অমান্য আন্দোলন, সত্যাগ্ৰহ, অসহযোগ আন্দোলন এইবোৰৰ বিষয়ে চাবা। এই অসহযোগ আন্দোলনৰ লগত যিটো তোমাৰ দাণ্ডি যাত্ৰা আছে সেইটোৰ বিষয়েও তোমালোকে ভালদৰে চাবা। তাৰপিছত অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাবা ফুলগুৰি ধাবাৰ বিষয়ে লিখা, ফুলগুৰি ধাবা আৰু জোনাকী যুগৰ বিষয়ে লিখা। জোনাকী যুগৰ যিসকল সাহিত্যিক আছিল বা যিসকল অৰ্থনীতিবিদ আছিল বা যিসকল সমাজবাদী মানুহ আছিল সেইসকলৰ বিষয়ে বিতংকৈ চাবা। তাৰপিছত চোৱা বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বৰ অসম স্থাপিত হোৱা শিক্ষানুষ্ঠানৰ সমূহৰ বিষয়ে লিখা। কেনেকুৱা ধৰণৰ শিক্ষা অনুষ্ঠানবোৰ আছিল আৰু সেইবোৰৰ সমাজৰ প্ৰতি কেনেদৰে অৱদান আছিল এইবোৰো চাবা। তাৰপিছত চাবা ভাৰতীয় সংস্কৃতিৰ বৈশিষ্ট্যসমূহ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম ৰাতি। ধন্যবাদ।